বিদ্যালয় ধ্বংস কৰা আটাইতকৈ ডাঙৰ পুৰুষজনৰ নাম হিমন্ত বিশ্ব শৰ্মা। দেশৰ 25টা বিমানবন্দৰ তেওঁলোকে বিক্ৰী কৰিব খুজিছে। দেশৰ 40টা ৰেল ষ্টেচন তেওঁলোকে বিক্ৰী কৰিব খুজিছে। দেশৰ 90খন যাত্ৰীবাহী ৰেল তেওঁলোকে বিক্ৰী কৰি দিব খুজিছে। দেশৰ 15খন ৰেলৱে ষ্টেডিয়াম তেওঁলোকে বিক্ৰী কৰিব খুজিছে। ডিমনিটাইজেশ্যন, GST আৰু তাৰ পৰৱৰ্তী সময়ত লকডাউন, এই তিনিওটা মহা অভিশাপে আজি দেশখনক এনেকৈ অধুন্নতিৰ অতল গহ্বৰলৈ ঠেলি পঠিয়ালে। মোদীৰ যি অভিশাপ, মোদীৰ যি বান, অসুৰৰ বান যিটো, মোদীৰ অসুৰৰ বানে আজি গোটেই ভাৰতবৰ্ষৰ অৰ্থনীতি বিধ্বস্ত কৰি পেলালে। যিজন মানুহে সন্মুখত দাৰে ঘপিয়ালে সেইজন অকল অভিযুক্তই নহয়, সেইজন সম্পূৰ্ণৰূপে অপৰাধী। তেওঁক কিন্তু অসম পুলিচে একো নকৰিলে। গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সাংঘাতিকভাৱে শোচনীয়ভাৱে ব্যৰ্থ হৈছে আইন শৃংখলা ৰক্ষা কৰা। তেখেতে লাজ পোৱা উচিত। দেশৰ অতি জটিল পৰিস্থিতিত আপোনালোকৰ লগত কিছু কথা পাতিবৰ কাৰণে সেই সংবাদমেল আয়োজন কৰিছোঁ। আমাৰ সংবাদমেলৰ মূল বিষয় দুটা। এটা হ'ল দেশৰ সম্পদ বিক্ৰী কৰিবৰ কাৰণে যি ব্যৱস্থা কৰিছে তাৰ বিৰুদ্ধে ৰাইজৰ দলৰ প্ৰতিবাদ, ৰাইজৰ দলৰ আপত্তি আমি আপোনালোকৰ সন্মুখত কথাখিনি ক'ব খুজিছোঁ। আপোনালোকে সকলোৱে জানে যে ভাৰতবৰ্ষৰ কয়লা ক্ষেত্ৰ বিক্ৰী কৰিব খুজিছে, আমাৰ বিমান ক্ষেত্ৰবিলাক বিক্ৰী কৰিব খুজিছে, ৰেল বিক্ৰী কৰিব খুজিছে, ৰেল ষ্টেচন বিক্ৰী কৰিব খুজিছে, আপোনালোকে সকলোৱে জানে আমাৰ ৰাস্তা বিক্ৰী কৰিব খুজিছে, আনকি আমাৰ খেলপথাৰ পৰ্যন্ত বিক্ৰী কৰি আমাৰ দেশৰ এই সম্পত্তিবিলাক বিক্ৰী কৰি তেওঁলোকে 6 লাখ কোটি টকা আহৰণ কৰিব খুজিছে। কেন্দ্ৰীয় চৰকাৰে পোনে পোনে কৈ দিবলৈ লাজ কৰিছে যে আজিৰ দিনটোত কেন্দ্ৰীয় চৰকাৰ সম্পূৰ্ণৰূপে দেউলীয়া হৈ গ'ল। কেন্দ্ৰীয় চৰকাৰে পোনে পোনে কৈ দিবলৈ লাজ কৰিছে যে নৰেন্দ্ৰ মোদীৰ শাসনে আমাৰ দেশখনক মন্দাৱস্থালৈ ঠেলি দিলে। আজি বিজেপি RSSে এই কথাটো ক'বলৈ অপমানিত বোধ কৰিছে যে তেওঁলোকৰ যোৱা 10 বছৰৰ শাসনে ভাৰতবৰ্ষখনক যোৱা 70 বছৰ আমি যিমান আহৰণ কৰিছিলোঁ সম্পদ, যোৱা 70 বছৰত আমি যিমান ৰাজহুৱা সম্পদ আহৰণ কৰিছিলোঁ, সেই ৰাজহুৱা সম্পদ বিক্ৰী কৰিবলগীয়া এটা দেউলীয়া অৱস্থালৈ লৈ গ'ল। গতিকে বিজেপি আৰু RSSে আৰু তেওঁলোকৰ সমৰ্থকসকলে যিমানেই ফিতাহী নামাৰক লাগিলে কিয়, তেওঁলোকে যে আমাৰ দেশখন আচলতে দেউলীয়া কৰি পেলালে, অৰ্থনৈতিকভাৱে শোচনীয় কৰি পেলালে, সেই কথাটোকে আজি এই সম্পদ বিক্ৰীৰ কথাটোৱে প্ৰতিপন্ন কৰিলে। তো এই যে 6 লাখ কোটি টকা উপাৰ্জন কৰিবৰ কাৰণে দেশৰ 25টা বিমানবন্দৰ তেওঁলোকে বিক্ৰী কৰিব খুজিছে। দেশৰ 40টা ৰেল ষ্টেচন তেওঁলোকে বিক্ৰী কৰিব খুজিছে। দেশৰ 90খন যাত্ৰীবাহী ৰেল তেওঁলোকে বিক্ৰী কৰি দিব খুজিছে। দেশৰ 15খন ৰেলৱে ষ্টেডিয়াম তেওঁলোকে বিক্ৰী কৰিব খুজিছে। আৰু 741 কিলোমিটাৰ ৰেলৱে আৰু 15খন ৰেল ষ্টেডিয়াম আৰু কলনী তেওঁলোকে যে বিক্ৰী কৰি দিব খুজিছে, এই ঘটনাটোৱে প্ৰমাণ কৰিছে যে আজি দেশখন অৰ্থনৈতিকভাৱে একেবাৰে বিধ্বস্ত পায়। ডিমনিটাইজেশ্যন, GST আৰু তাৰ পৰৱৰ্তী সময়ত লকডাউন, এই তিনিওটা মহা অভিশাপে আজি দেশখনক এনেকৈ অধুন্নতিৰ অতল গহ্বৰলৈ ঠেলি পঠিয়ালে। মই আকৌ এবাৰ কৈছোঁ, ৰিপিট কৰিছোঁ, দোহাৰিছোঁ যে 3টা মহা অভিশাপ, এটা হ'ল ডিমনিটাইজেশ্যন, আনটো হ'ল GSTৰ প্ৰয়োগ আৰু তৃতীয় ঘটনাটো হ'ল অপৰিকল্পিত লকডাউন।
এই তিনিওটা মোদীৰ যি অভিশাপ, মোদীৰ যি বান, অসুৰৰ বান যিটো, মোদীৰ অসুৰৰ বানে আজি গোটেই ভাৰতবৰ্ষৰ অৰ্থনীতি বিধ্বস্ত কৰি পেলালে। আজি দেশ দেউলীয়া, আৰু তাৰ কাৰণে জগৰীয়া নৰেন্দ্ৰ মোদী, তাৰ কাৰণে জগৰীয়া বিজেপি, আৰু তাৰ কাৰণে জগৰীয়া RSS। গতিকে এই মুহূৰ্তত আমি অতি স্পষ্ট ভাষাৰে এই কথাটো ক'ব খুজিছোঁ যে বিজেপি আৰু RSSৰ হাতত, নৰেন্দ্ৰ মোদী আৰু মোহন ভাগৱতৰ হাতত আমাৰ দেশ কোনোপধ্যে নিৰাপদ নহয়, আমাৰ দেশৰ জনগণ কোনোপধ্যে নিৰাপদ নহয়। আৰু সেইকাৰণে এই মুহূৰ্তত দেশৰ মানুহক RSS আৰু বিজেপি, নৰেন্দ্ৰ মোদী আৰু মোহন ভাগৱতৰ পৰা আমাক মুক্তি লাগে। আমাক মুক্তি লাগে সাম্প্ৰদায়িক ফেচিবাদৰ পৰা, আমাক মুক্তি লাগে এই সাম্প্ৰদায়িক আৰু বিভেদকামী ৰাজনীতিৰ পৰা। আপোনালোকে সকলোৱে দেখিছে দেশখন সম্পূৰ্ণৰূপে থানবান কৰি পেলালে। দেশখনত আজি সমস্যা কাৰ নাই? সংবাদ মাধ্যমৰ সমস্যা নাই, সাংবাদিকসকলৰ নাই, উকিলসকলৰ নাই, শিল্পীসকলৰ নাই, খেতিয়কসকলৰ নাই, আপোনাৰ দৈনিক মজুৰি কৰাসকলৰ নাই, নে দেশৰ আটাইতকৈ ডাঙৰ বিজনেছমেনসকল বা উদ্যোগপতিসকলৰ নাই। আজি হোটেল ব্যৱসায়ৰ পৰা পৰ্যটন উদ্যোগলৈকে সম্পূৰ্ণৰূপে ধ্বংসপ্ৰাপ্ত হৈ গৈছে। আৰু ইয়াৰ কাৰণে সম্পূৰ্ণ জগৰীয়া আউট এণ্ড আউট ৰেছপনচিবল হ'ল বিজেপি আৰু RSSৰ চৰকাৰ, নৰেন্দ্ৰ মোদী আৰু মোহন ভাগৱতৰ চৰকাৰ। এই মুহূৰ্তত সেইকাৰণে আপোনালোকে দেখিছে যে নৰেন্দ্ৰ মোদীৰ আগৰ যি জনপ্ৰিয়তা আছিল, সেই জনপ্ৰিয়তা এতিয়া 24% হ্ৰাস পাইছে। অথচ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে এনেকৈ জনপ্ৰিয়তা হ্ৰাস পোৱাৰ পাছতো এই সম্পৰ্কে অসমৰ বা ভাৰতবৰ্ষৰ সংবাদ মাধ্যমত কোনো চৰ্চা নাই। মোদী যুগৰ এটা আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল যে সংবাদ মাধ্যমক বশীভৱন কৰা, সংবাদ মাধ্যমক সম্পূৰ্ণৰূপে নিউট্ৰেলাইজ কৰি দিয়া। সংবাদ মাধ্যম মোটামুটি এতিয়া দূৰদৰ্শনৰ নিচিনা হৈ গ'ল। যিকোনো এটা TV চেনেল বা যিকোনো এখন বাতৰি কাগজ এতিয়া সম্পূৰ্ণৰূপে ব্যতিক্ৰম নিশ্চয় আছে, কিন্তু প্ৰায় আটাইবিলাকে এই মুহূৰ্তত এতিয়া চৰকাৰী প্ৰচাৰ যন্ত্ৰৰ নিচিনা হৈ গ'ল। গতিকে এই মুহূৰ্তত দেশৰ কাৰণে আটাইতকৈ দুৰ্যোগৰ সময়, আমাৰ জীৱনৰতো আটাইতকৈ দুৰ্যোগৰ সময় হয়েই, কিন্তু বোধহয় ভাৰতৰ স্বাধীনতাৰ পাছত আটাইতকৈ বেয়া দিন, আটাইতকৈ দুৰ্যোগৰ দিন, আটাইতকৈ মানে ভাল দিনৰ কথা কৈছিলে যে আটাইতকৈ বেয়া দিন যদি আহিলে নৰেন্দ্ৰ মোদীৰ শাসনতে আহিলে। আৰু নৰেন্দ্ৰ মোদীৰ এই বেয়া দিন যদি আঁতৰাব লাগে তেতিয়াহ'লে এটাই মাত্ৰ ৰাস্তা আছে যে 2024 চনত নৰেন্দ্ৰ মোদীক আমি বিদায় দিব লাগিব। RSS আৰু বিজেপিৰ নাগপাশৰ পৰা আমি উদ্ধাৰ হ'ব লাগিব, নহ'লে সমগ্ৰ ভাৰতীয় জাতিৰ চেতনা আজি বিজেপি আৰু RSSৰ হিন্দুত্ববাদী নাগপাশত আজি বিধ্বস্ত, জৰ্জৰিত, বন্দী। সেইকাৰণে আমি এইটো জাতীয় দায়িত্ব হিচাপে গ্ৰহণ কৰিছোঁ যে আগন্তুক উপনিৰ্বাচন, আগন্তুক 2024 লোকসভা নিৰ্বাচন, আগন্তুক 2026 চনৰ অসম বিধানসভা নিৰ্বাচনত আমি যাতে যিকোনো প্ৰকাৰে হ'লেও বাই এনি মিনছ আমি যাতে এই বিজেপি আৰু RSSৰ চৰকাৰক পৰাভূত কৰিব পাৰোঁ, তাৰ কাৰণে প্ৰস্তুতি আমি ৰাইজৰ দ্বাৰা আৰম্ভ কৰিছোঁ। দ্বিতীয়তে, কেন্দ্ৰীয় চৰকাৰৰ এই পৰিকল্পনা অনুসৰি অসম, মিজোৰাম, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ, মণিপুৰ, নাগালেণ্ড আৰু মেঘালয়ৰ ভাৰতনেট ফাইবাৰৰ সম্পত্তি হস্তান্তৰ কৰা হ'ব, আৰু এই সম্পত্তি হস্তান্তৰ কৰা হ'ব ব্যক্তিগত খণ্ডক বা পুঁজিপতিবিলাকৰ হাতত। গতিকে অসমৰ টেলিকমিউনিকেশ্যন ছেক্টৰো এতিয়া পুঁজিপতিৰ হাতত কটোৱা হ'ব। এই যিটো পৰিকল্পনা, মই অলপ আগতে যিটো এতিয়া নৰেন্দ্ৰ মোদীৰ দেশ বিক্ৰীৰ যিটো পৰিকল্পনা, সেই পৰিকল্পনাত আমাৰ অসমৰ ভাৰতনেট ফাইবাৰো বিক্ৰী হৈ যাব। আনহাতে
আমি অসমীয়া জাতিয়ে দীৰ্ঘদিন আন্দোলনৰ ফলস্বৰূপে অসম আৰু বাৰাণীৰ মাজত গুৱাহাটী আৰু বাৰাণীৰ মাজত আমাৰ যিটো পাইপলাইন তেল নিয়াৰ যিটো পাইপলাইন নেটৱৰ্ক 1098 কিলোমিটাৰ যিটো নেটৱৰ্ক এই নেটৱৰ্কটো এই পাইপলাইনটো গুৱাহাটী বাৰাণী পাইপলাইনটো এতিয়া ব্যক্তিগত খণ্ডত মানে কোম্পানীক বিক্ৰী কৰি দিব খোজা হৈছে অসমীয়া জাতিয়ে যুঁজি লৈ যি পাইপলাইন তৈয়াৰ কৰিছিলোঁ যি পাইপলাইন প্ৰতিষ্ঠা কৰিবলৈ বাধ্য কৰিছিলোঁ সেই পাইপলাইন এতিয়া নৰেন্দ্ৰ মোদীয়ে আমাৰ এই সম্পত্তিটো বিক্ৰী কৰি দিব কৈছে গুৱাহাটী বিমানবন্দৰটো ইতিমধ্যে গৌতম আদানীক দিবলৈ সিদ্ধান্ত ল'লে আপোনালোকে সকলোৱে জানে আৰু এটা ইণ্টাৰেষ্টিং খবৰ যে গুৱাহাটী আৰু শ্বিলং বাইপাছ এইটো আৰু অসম পশ্চিমবংগ সংযোগী চালচাবাৰীৰ 26 কিলোমিটাৰ পথ এই আটাইবিলাককো প্ৰাইভেট কোম্পানীৰ হাতত দি দিব খোজা হৈছে আৰু প্ৰাইভেট কোম্পানীক এইবিলাক দি দিয়াৰ পাছত আপোনালোকে নিশ্চয় জানে যে এতিয়া টোল টেক্স লৈছে তেতিয়াহ'লে সেই টোল টেক্সৰ পৰিমাণটো কি ৰূপত যাব সেইটো আমি কল্পনা কৰিব নোৱাৰোঁ গতিকে আজিতো অম্বিকাগিৰি থকা হ'লে দেশ গ'ল বুলি গোটেই অসমখন হুলস্থুল লগাই দিলাহেঁতেন কিন্তু আজি অম্বিকাগিৰি অসমত নাই জ্যোতিপ্ৰসাদ আৰু বিষ্ণু ৰাভা নাই সেইকাৰণে আমি সমগ্ৰ অসমীয়া জাতিয়ে ঐক্যবদ্ধভাৱে আমাৰ দেশৰ সম্পদ বিক্ৰীৰ বিৰুদ্ধে সকলোৱে মাত পাতিব লাগিব আৰু সেইকাৰণে আজি এই সংবাদমেলৰ জৰিয়তে আমি অসমবাসীক বিজেপি আৰু RSSৰ এই ভাৰত বিক্ৰী এই যি অভিযান সেই অভিযানৰ বিৰুদ্ধে থিয় হ'বৰ কাৰণে মানসিকভাৱে আৰু শাৰীৰিকভাৱে থিয় হ'বৰ কাৰণে আহ্বান জনাবৰ কাৰণে এই সংবাদমেল আয়োজন কৰিব আজি আপোনালোকে সকলোৱে দেখিছে যে আমাৰ মুখ্যমন্ত্ৰীয়ে এখন চিঠি দিছে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীলৈ যে আমাৰ অসমৰ ONGCৰ আছাম এছিয়েটটো অল ইণ্ডিয়া কোম্পানীৰ লগত মাৰ্জ কৰি দিব লাগে এজন মুখ্যমন্ত্ৰীয়ে শিক্ষামন্ত্ৰী হৈ থকা কালত আৰু তেওঁৰ মুখ্যমন্ত্ৰীত্বৰ কালতো অসমৰ কেইবাশ বিদ্যালয় ইতিমধ্যে মাৰি পেলালে অসমৰ ইতিহাসত এতিয়া সংবাদ মাধ্যমেও নকয় বা অসমৰ বুদ্ধিজীৱীও বহুতে নকয় কিন্তু অসমৰ ইতিহাসত বিদ্যালয় ধ্বংস কৰা আটাইতকৈ ডাঙৰ পুৰুষজনৰ নাম হিমন্ত বিশ্ব শৰ্মা অসমৰ ইতিহাসৰ আটাইতকৈ বেছি বিদ্যালয় বন্ধ কৰি দিছে মই মাদ্ৰাসালৈ যোৱাই নাই আমাৰ অসমীয়া মাধ্যমৰ বিদ্যালয় চৰকাৰী বিদ্যালয় বন্ধ কৰি দিছে মই নিজে পঢ়ি অহা লুখুৰাখন প্ৰাথমিক বিদ্যালয় বন্ধ এতিয়া বন্ধ কৰি দিছে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত সেইজন শিক্ষামন্ত্ৰী এতিয়া মুখ্যমন্ত্ৰী আৰু তেওঁ এতিয়া অসমৰ ONGCৰ আছাম এছেটটো অল ইণ্ডিয়া লিমিটেডক গতাই দিব কৈছে তাৰ কাৰণে বোলে তেওঁ চিঠি লিখিছে আৰু একেটা সময়তে একোটো অসমৰ কাৰণে কাম কৰিবই পৰা নাই এই মন্ত্ৰীজন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী কি নাম ৰামেশ্বৰ তেলী তেওঁৰ কামটো হ'ল তেওঁৰ সেই ডিপাৰ্টমেণ্টটো আছে কাৰণে অসমৰ ONGCটোক অৰ্থাৎ আছাম এছিয়েটক সম্পূৰ্ণৰূপে অইলৰ হাতত দি দিব কৈছে গতিকে আমাৰ স্পষ্ট আৰু অতি স্পষ্ট মত যে আমি কোনোপধ্যে ৰাইজৰ দলে ONGCৰ আছাম এছেটক অইলত চামিল হ'বলৈ এৰি নিদিওঁ এটা কথা ক'বৰ কাৰণে আমি আপোনালোকক ইয়ালৈ নিমন্ত্ৰণ কৰি আনিছিলোঁ আমি ৰাইজৰ দলে ঢকুৱাখানাৰ জীয়ৰী আৰু ধেমাজিৰ মৰিধল কলেজৰ ছাত্ৰী নন্দিতা শইকীয়াৰ যি অকাল মৃত্যু বা হত্যাকাণ্ড সেই হত্যাকাণ্ডক আজি আনুষ্ঠানিকভাৱে এনেকৈ প্ৰেছ মিটৰ জৰিয়তে নিন্দা কৰিছোঁ গৰিহণা দিছোঁ আৰু নন্দিতাৰ মৃত্যুৱে আমাক এইটোৱে প্ৰমাণ কৰিলে যে অসমত নাৰীসকল বিজেপি চৰকাৰৰ দিনত নিৰাপদ নহয় মুকলি পথত দা লৈ এখন টাউনৰ ভিতৰত যদি এগৰাকী গাভৰুক কোনোবাই ঘপিয়াই হত্যা কৰিব পাৰে তেতিয়াহ'লে ইয়াত প্ৰশাসন আৰু ইয়াত আইন শৃংখলা কিবা আছে বুলি মনত নধৰে গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সাংঘাতিকভাৱে শোচনীয়ভাৱে ব্যৰ্থ হৈছে আইন শৃংখলা ৰক্ষা কৰাত তেখেতে লাজ পোৱা উচিত তেখেতে ক্ষমা খোজা উচিত এই কথাটো আমি ক'ব খুজিছোঁ দ্বিতীয়তে
হত্যাকাৰীক অচিৰেই যথোপযুক্ত শাস্তি দিবৰ কাৰণে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে 6 মাহৰ ভিতৰত যাতে গোচৰ সম্পূৰ্ণ কৰা হয়, বিচাৰ সম্পূৰ্ণ কৰা হয়, তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ আৰু চৰকাৰে যথোপযুক্ত আবেদন দি 6 মাহৰ ভিতৰত গোটেই বিচাৰটো সম্পূৰ্ণ কৰিবৰ কাৰণে ন্যায়ালয়ৰ ওচৰত আবেদন জনাবৰ কাৰণে আমি দাবী জনাইছোঁ। এইটো কথা নিশ্চয় আপোনালোকক ক'ব নালাগে, মই আগতে সংবাদমেল পাতি কৈছোঁৱে যে গোটেই ভাৰতবৰ্ষৰ ভিতৰত শিশু আৰু নাৰী আটাইতকৈ অনিৰাপত্তাত ভোগে অসমত। নাম্বাৰ 1 ইনচিকিউৰ প্লেচ হ'ল অসম, শিশু আৰু নাৰীৰ ক্ষেত্ৰত নাম্বাৰ 1, 1 নম্বৰ, ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ। এহাতেদি পুলিচে যধে মনে মানুহক এনকাউণ্টাৰ কৰিছে, अब तक 56 বোলে। আজি নিউজ আহিছে যে এতিয়ালৈকে 56জন মানুহক হয় কাৰোবাক গুলিয়াই হত্যা কৰা হ'ল, নহ'লে গুলিয়াই দিয়া হ'ল। অভিযুক্তক দেই, অপৰাধী নহয়। এতিয়া যিজন মানুহে সন্মুখত দাৰে ঘপিয়ালে সেইজন অকল অভিযুক্তই নহয়, সেইজন সম্পূৰ্ণৰূপে অপৰাধী। তেওঁক কিন্তু অসম পুলিচে একো নকৰিলে, তেওঁৰ ওপৰত কোনো ব্যৱস্থা নল'লে। গতিকে এইটোৱে প্ৰমাণ কৰিছে যে অসম পুলিচ কাৰ ওপৰত মতা। অসম পুলিচে যে সম্পূৰ্ণৰূপে চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু প্ৰকৃত অৰ্থত তেওঁলোকৰ সাধাৰণ প্ৰশাসনিক কাম কাজবিলাক কৰাত, আইন শৃংখলাৰ সমস্যাবিলাক নিয়ন্ত্ৰণ কৰাত যে ব্যৰ্থ হৈছে সেইটো প্ৰমাণ হৈছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যে হাতৰ পুতলাত পৰিণত হৈছে। অসমখনতো আচলতে এতিয়া আইন কানুন বুলিতো আৰু একো নাই। যদি হিমন্ত বিশ্ব শৰ্মাই কিবা এটা কৈ দিয়ে তেতিয়াহ'লে তেওঁৰ কথাটোৱে আইন, আৰু মুখ্যমন্ত্ৰীৰ কথাই এতিয়া অসমত আইন। ইয়াত কোনো সংবিধানো নচলে, ইয়াত কোনো আইনো নচলে। তেওঁ যদি আজি কিবা এটা ভাবিছে, কাইলৈ সেইটো সঁচা হয়। তেওঁ যদি আজি এইমাত্ৰ চিলচিলীয়া সপোনত কিবা এটা সপোন দেখি গ'ল, চিলচিলীয়া টোপনিত সপোন এটা দেখি গ'ল, তেওঁ ভাবিলে যে নাই এইটো মানে মই কৰিব লাগে, তেতিয়াহ'লে তেওঁ এই যে গধূলি দেখিলে কাইলৈ ৰাতিপুৱাই লগে লগে তেওঁ কেবিনেট বৈঠক মাতে আৰু লগে লগে সেইটো পাছ কৰে। কেবিনেট মেমৰেণ্ডামো বনোৱাৰ প্ৰয়োজন নাই, তাৰ ওপৰত বস্তুবিলাক গৱেষণাৰো কৰাৰ প্ৰয়োজন নাই, তাৰ ওপৰত কথাবিলাক বিবেচনাৰো কৰাৰ প্ৰয়োজন নাই। অসমত এনেকুৱা এটা অৰাজক ৰাজনীতি চলিছে, অসমত এনেকুৱা এটা হিটলাৰী ৰাজনীতি চলিছে, অসমত এনেকুৱা এটা এনাৰ্কিজিম চলিছে, এনেকুৱা এনাৰ্কিজিম যোৱা 70 বছৰৰ অসমৰ ইতিহাসত, ৰাজনৈতিক ইতিহাসত কেতিয়াও চলা নাছিল। টোটেল পলিটিকেল এনাৰ্কিজিম। গতিকে আমি এই এনাৰ্কিজিমৰ বিৰুদ্ধে সদায় আছোঁ আৰু এই এনাৰ্কিজিমক আমি বাধা প্ৰদান কৰিবৰ কাৰণে সদায় প্ৰস্তুত হৈ থাকিম। এই কথাখিনি ক'লোঁ। এতিয়া যদি আপোনালোকৰ কিবা আছে সুধিব পাৰে, আৰু নহ'লে আমি সামৰিব পাৰোঁ।